নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইবাটাও ভাল খবৰ। যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা কেইটামান ভাল খবৰ আপোনাক দিব ওলাইছোঁ, যিটো ইম্পৰ্টেণ্ট হয়। তো অৰুণোদয় আঁচনি প্ৰথমতে আপোনাক জনাব বিচাৰিছোঁ, অৰুণোদয় আঁচনিলৈ আহিছে ভাল খবৰ। আপোনালোকৰ অৰুণোদয় আঁচনি আপুনি যদি আবেদন কৰিব পৰা নাছিলে, আগতে যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে যদি আবেদন কৰিব পৰা নাছিলে, তেতিয়াহ'লে এবাৰ যিহেতু নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনি আৰু বহু লোকক। তো কেনেকৈ আপোনালোকে এই আবেদন ফৰ্ম ক'ত পাব আপোনালোকক জনাম, কেতিয়াৰ পৰা দিয়া হ'ব। আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ, ৰেচন কাৰ্ড আছে যদি আপোনালোকৰ বাবে আহিছে এটা ভাল খবৰ। যিহেতু ৰেচন কাৰ্ড থকা পৰিয়ালসকলক দিয়া হ'ব আয়ুষ্মান কাৰ্ড, আৰু আয়ুষ্মান কাৰ্ড থাকিলে আপুনি লাভ কৰিব উজ্বলা ফ্ৰী গেছ। আপুনি যদি আগতে ফ্ৰী গেছ লাভ কৰা নাছিলে, তেতিয়াহ'লে আপুনি ফ্ৰী গেছ লাভ কৰিব পাৰিব। এই ফ্ৰী গেছৰ বাবে আপুনি কেনেকৈ এই আবেদন ফৰ্ম পাব, এই আবেদন ফৰ্ম আপোনালোকৰ ওচৰত থকা যিটো নিকটৱৰ্তী ডিষ্ট্ৰিবিউটাৰ বা এজেঞ্চি আছে, গেছৰ এজেঞ্চি, তাত গৈ আপোনালোকে সেই ফৰ্মখন লাভ কৰিব পাৰিব। আৰু এই ফৰ্মখন আপোনালোকে ফাইল কৰি আপোনাৰ যিবিলাক ডকুমেণ্ট আছে, ধৰক আপোনাৰ ৰেচন কাৰ্ডখন দিব লাগিব লগত, তাৰপিছত আপোনাৰ ভোটাৰ ID কাৰ্ড আৰু লগতে আধাৰ কাৰ্ড আৰু আপোনাৰ যিটো বেংকৰ পাছবুক আছে, সেই বেংকৰ পাছবুক আপুনি তাতে 3 কপি ফটোৰ লগত আপোনালোকে বান্ধি দিব লাগিব, তাতে আপোনালোকে জমা দিব লাগিব। তো যিহেতু জমা দিয়াৰ তাৰিখ এতিয়ালৈকে শেষ তাৰিখ অহা নাই, আপোনালোকৰ প্ৰক্ৰিয়া চলি আছে। তো আপুনি যদি ৰেচন কাৰ্ড লাভ কৰিছে, তেতিয়াহ'লে ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব এই ফ্ৰী উজ্বলা গেছ, আৰু লগতে লাভ কৰিব আপুনি আয়ুষ্মান কাৰ্ড। নেক্সট আপোনালোকক জনাব বিচাৰিছোঁ, যিটো আপোনালোকক ক'ব খুজিছোঁ, আত্মসহায়ক গোট যিবিলাক আছে, আত্মসহায়ক গোটৰ যিবিলাক মহিলা আছে, সেই মহিলাসকলক দিয়া হ'ব 50,000 টকা। যদি আপুনি 50,000 টকা লাভ কৰিম বুলি ভাবিছে, আপুনি কেনেদৰে লাভ কৰিব পাৰিব? তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব চাওক, যিহেতু আবেদন পত্ৰ যিহেতু সকলোৱে লাভ কৰিছে, আপোনালোকে ফৰ্ম আপোনালোকে লাভ কৰিছে সকলোৱে। তো ফৰ্ম আপোনালোকে যেতিয়া ফাইল কৰিছে, আপোনালোকে এটা বস্তু আপোনালোকে চাইছেনে নাই, তাত দুটামান যিহেতু গাইডলাইন দিয়া হৈছে, সেই গাইডলাইনৰ ভিতৰতহে আপুনি কাম কৰিলে লাভ কৰিব এই 50,000 টকা। তো প্ৰথম কিস্তিত আপোনালোকক দিয়া হ'ব যিটো 10,000 টকা। সেই 10,000 টকা দিয়াৰ পিছত আপোনালোকক নেক্সট দিয়া হ'ব 25,000 টকা। 25,000 টকাৰ আপোনালোকে ছাবচিডি পাব 12,500 টকা, আৰু নেক্সট আপোনালোকে 12,500 টকা আপোনালোকে ঘূৰাব লাগিব, মানে ইণ্টাৰেষ্টত ঘূৰাব লাগিব। কম ইণ্টাৰেষ্টত 3% ইণ্টাৰেষ্টত দিয়া হ'ব। তাৰপিছত আপোনালোকক কোৱা হৈছে যে ইয়াত আপোনালোকৰ যিহেতু মানে দুটামান গাইডলাইন যিটো কোৱা হৈছে যে আপোনালোকৰ আগতে আপোনালোকে গছপুলি ৰুইছিলে নে নাই। যদি আপোনালোকে গছপুলি যিটো ৰুইছিলে, মানে আপোনাৰ যিটো গছপুলি ফটো আছে, সেই গছপুলি ফটোটো আপোনালোকে দিব লাগিব, তাতে লগাই দিব লাগিব। যিখন ফৰ্ম আছে মই আপোনালোক ইয়াত স্ক্ৰীনত দেখুৱাইছোঁ, এনেকুৱা আপোনালোকৰ গছপুলি ফটোখন ইয়াত লগাব লাগিব। গছপুলি ফটো লগোৱাৰ পিছত তাৰপিছত এই ফৰ্মখন আপোনালোকে জমা কৰিব লাগিব। তো নেক্সট আপোনালোকক যিটো ক'ব খুজিছোঁ যে আপোনালোকে আগতে কোনো ধৰণৰ ঋণ পৰিশোধ কৰিছিলে নেকি, আপোনাৰ ঋণ মানে লোৱা আছিলে নেকি। যদি আপুনি কোনো ধৰণৰ যিবিলাক মানে প্ৰাইভেট যিবিলাক বেংক আছে, ধৰক আপোনালোকৰ ফাইনেন্স বেংকৰ পৰা যদি আপুনি কোনো ধৰণৰ লোন লৈছিলে, সেই লোন যদি আপুনি ঘূৰোৱা নাই, তেতিয়াহ'লে আপুনি হয়তো নাপাব পাৰে এই সুবিধা। কিন্তু যিহেতু চৰকাৰে কোৱা হৈছে, আপোনালোকক তাতে কৈ দিছে যে আপোনালোকৰ আগতে কোনো ধৰণৰ লোন লোৱা আছে নেকি। যদি লোন লোৱা থাকে, তেতিয়াহ'লে আপোনাৰ হয়তো আপুনি নাপাব পাৰে এই 10,000 টকা। তো আপোনাৰ লোন আছেনে নাই আপুনি চাই ল'ব। যদি আপুনি লোন পৰিশোধ কৰা নাছিলে, যদি পৰিশোধ কৰা আছে, সকলোবিলাক যদি আপোনাৰ গোটেই ঠিকেই আছে, তেতিয়াহ'লে আপোনাৰ চিন্তা নাই। আপোনালোকে যিটো 10,000 টকা আছে, সেই 10,000 টকাটো লাভ কৰিব। তাৰ কাৰণে আপোনালোকে যিখিনি যাৱতীয় নথিপত্ৰ আছে, সেই নথিপত্ৰসমূহ আপোনালোকে জমা দিব লাগিব, লগত আপোনালোকে জমা দিব। যিহেতু আপোনালোকৰ জমা দিয়াৰ তাৰিখ আহি গৈছে, আপোনালোকে আৰু কিছুদিন পিছতে আপোনালোকে যিহেতু ফৰ্ম জমা কৰিব লাগিব। তো গাইছ, আপোনালোকক নেক্সট এটা ভাল খবৰ দিব ওলাইছোঁ। আপোনালোক ক'ব খুজিছোঁ, আপুনি যদি PM কিষাণৰ যদি খেতিয়ক হয়, যদি হিতাধিকাৰী হয়, তেতিয়াহ'লে খেতিয়কসকলৰ বাবে আহিছে এটা নতুন আপডেট। আপুনি PM কিষাণৰ যদি eKYC কৰিব পৰা নাই, তো কেনেকৈ কৰিব পাৰিব eKYC, মই আপোনালোকক ইয়াত স্ক্ৰীনত দেখুৱাইছোঁ। যিটো এপ আছে, এই এপ্লিকেশ্যন এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব। ইয়াত আপোনালোকৰ কি লিখা আছে, আপোনালোক মই ফটো এখনত দেখুৱাইছোঁ। যিহেতু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, যিটো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি eKYC মেণ্ডেটৰী ষ্টেপ to ensure the benefit of PM Kisan scheme reach the target beneficiaries। যিবিলাক PM কিষাণৰ বেনিফিচিয়াৰী আছে, আপুনি যিটো স্কিম লাভ কৰে, তো PM কিষাণৰ যদি আপুনি টকা লাভ কৰি আছিলে আগতে, আপুনি যদি এতিয়া পোৱা নাই, তেতিয়াহ'লে চাওক আপোনালোকৰ বাবে যিহেতু প্ৰধানমন্ত্ৰীয়ে যিহেতু আপোনাক জনাইছে যে আপোনালোকে যদি PM কিষাণৰ কিস্তি লাভ কৰে, তেতিয়াহ'লে আপুনি eKYC কৰাটো বাধ্যতামূলক। তো আপুনি eKYC কৰিলে নাই, যদি eKYC কৰা নাই, কেনেকৈ কৰিব পাৰিব। তো eKYC আপুনি অতি সহজতে কৰিব পাৰিব। এতিয়া যিহেতু আপোনালোকৰ ওচৰত আৰু এটা বস্তু আছে, আপোনালোকে তাৰ সহায়ত আপোনালোকে কৰিব পাৰিব। ইয়াত কোৱা হৈছে মাল্টিপল routes to get your eKYC done। আপোনালোকে eKYC কৰিব পাৰিব ইয়াৰ সহায়ত। ফেচ এথেণ্টিকেশ্যন
বাজেট থ্ৰ ইকুৱেচি মানে ফেচ এটেনুৱেশ্যন বাজেট থ্ৰ PM কিষাণ মোবাইল এপ আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব এপ্লিকেশ্যন এপ যিটো কোৱা হৈছে আপোনালোকৰ PM কিষাণ মোবাইল এপ আপোনালোকে প্লে ষ্টৰত গৈ PM কিষাণ বুলি আপুনি সাৰ্চ কৰি দিলে আপুনি সেই এপটো আপোনালোকে ডাউনলোড কৰিব পাৰিব সেই এপটো ডাউনলোড কৰি তাতে এটেনুৱেশ্যন আপোনালোকৰ যিটো ফেচ আছে ফেচ এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব ফেচ এপত আপোনালোকে তাতে আপোনাৰ ফেচৰ জৰিয়তে মানে আপোনাৰ ফেচ দেখুৱালে আপোনালোকৰ মানে ইকুৱেচিটো আপোনাৰ হৈ যাব তেনেকৈ আপোনালোকে ইকুৱেচি কৰিব পাৰিব বায়োমেট্ৰিক বাজেট থ্ৰ ব্ল'মেট্ৰিক বাজেট থ্ৰ ESCS অৰ SSKS তো আপোনালোকে ইয়াৰ সহায়ত আপোনালোকে কৰিব পাৰিব PM কিষাণৰ যিটো ইকুৱেচি আছে সেই ইকুৱেচি আপোনালোকে কৰিব পাৰিব সকলো কৃষকক দিয়া হ'ব 3টা কিস্তিত 6000 টকা আপোনালোকে যেহেতু বছৰি লাভ কৰি আছিলে 6000 টকা আপোনালোকে 6000 টকাকৈ লাভ কৰে 3টা কিস্তিত আপোনালোকক 3টা কিস্তিত যেহেতু দিয়া হয় PM কিষাণৰ টকা এতিয়ালৈকে যেহেতু 11 কৰোৰ লোকে লাভ কৰিছে এই সুবিধা এতিয়ালৈকে যিমান কৃষক আছে দৰিদ্ৰ পৰিয়ালৰ কৃষক আছে এতিয়ালৈকে বহুতো 11 কৰোৰ লোকে যেহেতু এই সুবিধা লাভ কৰিছে আপুনি যদি এই সুবিধা লাভ কৰা নাই তেতিয়াহলে কি কৰিব লাগিব সব এই সুবিধা লাভ নকৰিলে আপোনালোকক কোৱা হৈছে ইকুৱেচি কৰিবলৈ তো আপোনালোকে ইকুৱেচিটো আপোনালোকে অতি সোনকালে কৰি লওক যেহেতু ইকুৱেচি নকৰিলে আপুনি লাভ নকৰে PM কিষাণৰ ধন তো এইটো আছিল আপোনালোক জনাবলগীয়া তো PM কিষাণৰ যিটো আপডেট আপোনালোকৰ যিটো মোবাইল এপ আপোনালোকক ডাউনলোড কৰিব দিয়া হৈছে এই মোবাইল এপটো ডাউনলোড কৰি আপোনালোকে এই সুবিধাটো আপোনালোকে কৰক এই কামখিনি আপোনালোকে কৰি লওক যেহেতু আপোনালোকক টাইম ধৰি দিয়া নাই তো আপোনালোক যেটো ফেব্ৰুৱাৰী মাহৰ আপোনালোকে শেষতে আৰু আপোনালোকে 16 নং কিস্তি লাভ কৰিব 16 নং কিস্তি লাভ কৰাৰ আগতে আপোনালোকে এইখিনি কাম কৰিব লাগিব যেটো 16 নং কিস্তি অতি সোনকালে দিয়া হ'ব আৰু বেছি দিন নাই যেহেতু তো অতি সোনকালে আপোনালোকে লাভ কৰিব 16 নং কিস্তিৰ ধন তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে আৰু আপোনালোকক যেটো জনালো যে মই আপোনালোকক যেটো চাৰিটা আপোনালোকক মই ইয়াত খবৰ যেটো আপোনাক জনালো প্ৰথমটো হৈছে আপোনালোকক অৰুণোদয় আঁচনি যদি আপোনালোকে আগতে আবেদন কৰিব পৰা নাছিলে আবেদন ফৰ্ম যদি পোৱা নাছিলে এবাৰ নতুনকৈ দিয়া হ'ব আৰু নতুনকৈ বহুতো হিতাধিকাৰীৰ নাম সাঙৰা হ'ব যেহেতু এবাৰ অন্তৰ্ভুক্ত কৰা হ'ব এই আবেদন ফৰ্ম আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব আপোনাৰ পঞ্চায়ত অফিচ নিকটৱৰ্তী যেটো পঞ্চায়ত অফিচ আছে তাতে আপোনালোকে লাভ কৰিব পাৰিব আৰু ৰেচন কাৰ্ড যদি আছে আপোনাৰ বাবে ভাল খবৰ ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব আয়ুষ্মান কাৰ্ড আৰু লগতে আপুনি উজ্জ্বলা ফ্ৰী গেছ লাভ কৰিব পাৰিব ঠিক আছে তো নেক্সট আপোনালোকক যেটো খৰচ জনাইছিলো আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 50000 টকা তো আপোনালোকে 50000 টকা যদি লাভ কৰিম বুলি ভাবিছে আপোনাৰ যিখিনি কাম যেটো আপোনালোকক গাইডলাইন দিয়া হৈছে গছপুলিৰ ফটো যদি আপুনি আপলোড কৰা নাছিলে বা আপোনাৰ যদি গছপুলি ফটো নাই তেনে ক্ষেত্ৰত আপোনালোকৰ হয়তো প্ৰবলেম হ'ব পাৰে বা আপোনাৰ যদি ঋণ পৰিশোধ যদি আগতে আপুনি কৰা নাছিলে আপোনাৰ যদি কোনো ধৰণৰ যদি ফাইনান্সিয়েল লোন লোৱা আছে তেতিয়াহলে সেইটো আপোনালোকে চাই ল'ব কিয়নো সেই বস্তু দুটা আপোনালোকৰ ক্লিয়াৰ হ'ব লাগিব তেতিয়াহে আপুনি লাভ কৰিব এই সুবিধা তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটো আপোনালোকক এইখিনি জনাব লগা আছিলে তো গাইজ ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় অসম